থাকিব আৰু প্ৰভিন্সিয়েলাইজ হৈ গৈ থাকিব এনেকুৱা এটা কোনো কথা নাই আৰু অসম বিধানসভাতে ইয়াৰ আগতে বহু আলোচনা বিলোচনা হৈ 2006 চনত ইয়াত এটা ফুল ষ্টপ লগোৱাৰ কাৰণে 2006 চনত আসাম নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্ট আহিল অৰ্থাৎ ইয়াৰ পাছত যদি কোনো বিদ্যালয় খোলে তাক প্ৰাইভেট ইনষ্টিটিউশ্যন হিচাপে নন গভৰ্ণমেণ্ট এডুকেশ্যন ইনষ্টিটিউশ্যন এক্টৰ অধীনত কৰিব লাগিব এতেকে 2006 চনৰ আগত যিসমূহ বিদ্যালয় খোলা হৈছিল তাৰ কাৰণে 2011 চনত এখন আইন আহিল যিখন হাইকোৰ্টে বাতিল কৰি দিলে ইয়াৰ পাছত 2017 চনৰ এখন আইন আহিল আৰু 2017 চনৰ যিখন আইন সেই আইনৰ অধীনত ইতিমধ্যে 3805খন এলপি স্কুল আৰু এমই স্কুল প্ৰভিন্সিয়েলাইজেশ্যনৰ আওতাৰলৈ অনা হয় আৰু এই 3805খন বিদ্যালয়ৰ ভিতৰৰ পৰা 9855 গৰাকী টিউটৰক তেওঁলোকৰ চাকৰি প্ৰভিন্সিয়েলাইজ কৰা হয় এটা কণ্ডিশ্যন সহ যে তেওঁলোকে নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন NCT এক্ট মতে যি প্ৰফেশ্যনেল কোৱালিফিকেশ্যন লাগে এই প্ৰফেশ্যনেল কোৱালিফিকেশ্যন লাভ কৰিলে তেওঁলোকক শিক্ষকলৈ উন্নীত কৰিব একেধৰণে ছেকেণ্ডেৰী এডুকেশ্যনৰ কাৰণে হাই স্কুল হায়াৰ ছেকেণ্ডেৰী স্কুল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলসমূহ মিলাই 511খন বিদ্যালয় প্ৰাদেশিকৰণৰ আওতাৰ ভিতৰলৈ আহে আৰু ইয়াৰ পৰা 5344 গৰাকী টিচাৰ টিউটৰ হিচাপে তেওঁলোকক প্ৰভিন্সিয়েলাইজ কৰে চৰকাৰে পৰৱৰ্তী পৰ্যায়ত বিভিন্ন দাবী উত্থাপন হ'ল যে আমি কিছুমান ষ্ট্ৰিক্ট ক্ৰাইটেৰিয়া থকাৰ কাৰণে আমি প্ৰভিন্সিয়েলাইজেশ্যনৰ আওতাৰ পৰা বাদ পৰিলোঁ এতেকে চৰকাৰে আইনখনৰ সংশোধনীৰ বিবেচনা কৰিব লাগে এই সংশোধনী বিবেচনা কৰাৰ যি প্ৰস্তাৱ আমাৰ ওচৰলৈ আহিছিল তাক পুনৰ বিবেচনা কৰি 2025 চনত আইনখনত কিছু শিথিলতা অনা যায় আৰু সেই শিথিলতা অনুযায়ী অসম চৰকাৰে ইতিমধ্যে এটা পৰ্টেল খুলি দিছে আৰু পৰ্টেলটো খুলি দিয়াৰ কাৰণে খুব খৰতকীয়াভাৱে আমি বিভিন্ন বিদ্যালয় মহাবিদ্যালয় তেওঁলোকৰ পৰা আবেদন পত্ৰসমূহ পালোঁ আবেদন পত্ৰ পোৱাৰ প্ৰক্ৰিয়াটো অলমষ্ট 99% আমাৰ কমপ্লিট হৈছে আৰু মই আজি আপোনাৰ জৰিয়তে মই পবিত্ৰ সদনক জনাব বিচাৰোঁ যে আমাৰ প্ৰায় 35খন ডিষ্ট্ৰিক্টৰ পৰা আমি স্কুল এডুকেশ্যনত অৰ্থাৎ LP স্কুল হাই আপাৰ প্ৰাইমেৰী হাই স্কুল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল হায়াৰ ছেকেণ্ডেৰী স্কুল ইয়াতে আমি 3709খন বিদ্যালয়ৰ পৰা আমি আবেদন লাভ কৰিছোঁ আৰু এই গোটেইসমূহ আবেদনত যে মই বিদ্যালয় শিক্ষানুষ্ঠানৰ সংখ্যাটো ক'লোঁ মহাবিদ্যালয় 52 আৰু 125 আৰু বিদ্যালয় 3709খন তাৰ বিপৰীতে 23420 গৰাকী ব্যক্তি তেওঁলোকৰ সাৰ্ভিস প্ৰভিন্সিয়েলাইজেশ্যনৰ কাৰণে আবেদন পত্ৰ লাভ কৰা হৈছে আবেদন পত্ৰৰ ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া খুব সোনকালে আৰম্ভ হ'ব আৰু আৰম্ভ হোৱাৰ পাছতে আমি এই প্ৰক্ৰিয়াটোক এটা পৰিসমাপ্তিৰ ফালে লৈ যাম আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে এই সদনতে ঘোষণা কৰিছে যে ইয়াত যেটো আমাৰ কাট অফ ডেট আছিল অৰ্থাৎ 9-10 ডাইছত বিদ্যালয়খনৰ নাম থাকিব লাগিব হেতুৰ কিছু শিথিলতা অনাৰ কথা কৈছে গতিকে আমি খুব সোনকালে যিখিনি আইনসন্মত হয় সেইমতে আমি আইনখনৰ সংশোধন কৰি তালিকা ইতিমধ্যে আবেদন সম্পূৰ্ণ আমি পালোঁ আৰু ইয়াৰ ভেৰিফিকেশ্যন কৰি এই ভেঞ্চাৰ স্কুলৰ প্ৰাদেশিকৰণৰ গোটেই বিষয়টো এটা পৰিসমাপ্তিলৈ আমি খুব সোনকালে লৈ যাম